হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ প্ৰায় এমাহ মানে হ'ল চাগে লং ব্লগ নিদিয়া মিনি ব্লগ আপলোড কৰিছোঁ বাৰু মাজতে তো লং ব্লগ নিদিয়া প্ৰায় এমাহমান হ'ল তো আজি গৈ আছে এটা ধুনীয়া পৰিৱেশত আপোনালোকক দেখাম ধুনীয়া মানে আজি ধুনীয়া হ'ব গাইছ ভিডিঅ' 4:30 মান বাজি গ'ল এইফালে পুৰা ছানছেট হ'বলৈ গৈ আছে আৰু যিহেতু ছানছেট হ'ব এইফালে পুৰা সূৰ্য ডুবু তো আমিও এতিয়া যাব লাগে সোনকালে মানে গধূলি নহওঁতে অকণমান দেখাম আৰু গধূলি অকণমান দেখাম মানে এখন ধুনীয়া ৰিজৰ্টত গৈ আছোঁ আমাৰ বডিটোত ওচৰতে হয় তো নিশ্চয় ওচৰতে আপোনালোকে আহিব পাৰে সম্পূৰ্ণ এণ্ট্ৰি ফ্ৰী গাইছ তো এতিয়া গৈ আছোঁ তো আৰু গাইছ এনেকৈ অকণমান আহিলোঁ চাবৰে ৰাস্তাটো বাগিছ ধূলি এই ধূলি খাব লাগিলে যিহেতু ফাগুনৰ মাহ ধূলিটো খাব লাগিবই তো এতিয়া যাওঁ আৰু পৰিৱেশটো চাব পাৰে কিমান বেছি ধুনীয়া আৰু এতিয়া এনেকুৱা পাই গ'লো পকী ৰাস্তা আৰু এনেকৈ গৈ আছোঁ চিন্তুহঁতৰ ঘৰৰ ফালে মানে চিন্তুহঁতৰ ওচৰতে হয় ৰিজৰ্টখন চিন্তুহঁতৰ ঘৰৰ পৰা প্ৰায় 1-2 কিলোমিটাৰমান দূৰত তো এতিয়া গৈ আছোঁ চিন্তুহঁতৰ ঘৰত চিন্তুক লৈ পেলাই ধুনীয়াকৈ যাম আৰু এইফালে এতিয়া আহিবলৈ চিন্তুহঁতৰ ঘৰ সেইফালে চিন্তুকো লৈ ল'লোঁ এতিয়া চিন্তুহঁতৰ ঘৰৰ ওচৰতে বেছি দূৰ নহয় ইয়াৰ পৰা 2 কিলোমিটাৰ নহ'ব ন 2 কিলোমিটাৰ নহয় 2 বা 1 কিলোমিটাৰ হ'ব আৰু তো এতিয়া গৈ আছোঁ এইফালে বৰমতিতে হয় তো গৈ আছোঁ তো পলাওক এতিয়া আৰু গাইছ এতিয়া এনেকৈ ওলাই দিলোঁ ভাল লগা দিবাৰ পৰা আৰু তো এতিয়া এনেকৈ গৈ আছোঁ এইটো ৰাস্তা ইয়াৰ পৰা মানে বেছি নহয় 5 মিনিটমান লাগিব ন ইয়াৰ পৰা 5 মিনিটমান লাগিব এনেকৈ গৈ পেলাই পাম আৰু গাইছ ঠাণ্ডা লাগিব বুলি কৈছে আৰু যিসকলে মোৰ মানে একদম আগৰ পৰা ভিডিঅ' চাই আছে তেওঁলোকে এটা কমেণ্ট কৰি জনাবচোন মোৰ মানে কি ভিডিঅ' চাই আপোনালোকে বেছি ভাল লাগে ভ্লগ নে শ্বৰ্ট ফিল্ম নে কি ভিডিঅ' চাই ভাল লাগে আপোনালোকে কমেণ্ট কৰি জনাব তো নেক্সট বনাবলৈ চেষ্টা কৰিম এতিয়া এনেকৈ আহি পাই গ'ল বৰপতি চক এইফালে মানে গ'লে বৰিহাট পায় আৰু বৰিহাটৰ পৰা আহিলে এনেকৈ আহিলে এইটো হ'ল বৰপতি চক আৰু ইয়াতে লেখা আছে ARGB ফাৰ্মছ আৰু এনে মানে এনেকৈ সোমাই যাব লাগিব ইয়াৰ পৰা মানে এই ইয়াতে দেখা পামেই আৰু গাইছ তো এতিয়া আহি এনেকৈ সোমাই যাওঁ তো বলক মানে এনেকৈ আহি এনেকৈ যাব লাগিব আমি এইফালৰ পৰা আহিছোঁ এইখন ইয়াতে থাকিব তো কি হবি গৈ পেলাই এতিয়া চাৰ কথা আৰু গাইছ এতিয়া ফাইনেলি আহি পালোঁ মানে ARGB ফাৰ্মছ মানে ৰিজৰ্টখন তো এতিয়া ধুনীয়াকৈ ইয়াতে গাড়ী কেইখন পাৰ্কিং কৰি দিলোঁ পাৰ্কিং কৰাৰ ঠাই আছে বঢ়িয়া ইয়াতে গাড়ী কেইখন পাৰ্কিং কৰি দিলোঁ এইখনে হৈছে ARGB ফাৰ্মছ তো গাইছ ফাইনেলি এইখনে হৈছে ৰিজৰ্টখন তো এতিয়া ভিতৰ সোমাৰ আগতে আপোনালোকক ধুনীয়াকৈ মানে লোকেশ্যনটো কৈ আছোঁ আৰু এইফালে চাব পাৰে ৱেলকাম টু ARGB ফাৰ্মছ আৰু ইয়াতে লেখা আছে বৰপতিমা বৰিহাট মিৰ্জা কামৰূপ আছাম আৰু এইটো পিন নম্বৰটো ধুনীয়াকৈ 781125 তো আপোনালোকে আহিব পাৰে ইয়াতে ARGB ফাৰ্মছ তো এতিয়া ভিতৰত সোমাই যাওঁ আপোনালোকক ধুনীয়াকৈ দেখাম তো পলাকচোন গাইছ কি আছে চাই লওক কিন্তু আহিছে মানে অকণমান আগতে তো এতিয়া গৈ আছোঁ আগৰ ফালে আপোনালোকে এনেকৈ সোমাই আহিয়ে দেখিব পোন প্ৰথমতে মানে এইফালে এটা অফিচ মানে ৰিজৰ্টখনৰ এইফালে অফিচটো আৰু লগতে এইফালে ওচৰতে চাব পাৰে মানে গেটখনৰ সোমাই কি দেখা পাব ধুনীয়া এটা পৰিৱেশ এইফালে চাব পাৰে ক'ত তামোল গছ আছে নিম গছ আছে কলগছ আছে ধুনীয়াকৈ অমিতাৰ গছো মানে খেতি কৰিছে অকণমান একদম মজা লাগিছে আৰু আগৰ ফালে ধুনীয়া মানে আছে আৰু গৈ পেলাই দেখাইছোঁ আৰু যিহেতু মানে অকণমান গধূলি হ'ব আৰু তো লাইটিং চাইটিঙো জ্বলি গৈছে তো এতিয়া গৈ আছোঁ আগৰ ফালে আপোনালোকক ধুনীয়াকৈ দেখাম আৰু আপোনালোকে দেখিছে এই ৰিজৰ্টখন একদম সম্পূৰ্ণ নেচাৰেল পৰিৱেশত গোটেই শাল গছ এইবোৰ পুৰা আৰু 25 বিঘা মাটিৰ মানে আৱৰি পেলাই আছে এই ৰিজৰ্টখন পুৰা গোটেই বহুত ডাঙৰ এটা এৰিয়া আৰু এইফালে শালো আছে শাল আৰু এইবোৰ মানে বাঁহৰে সঁজুলিবোৰ অসমৰ যিবোৰ গোটেইখিনি মানে ইয়াতে ৰাখিছে আপোনালোকক দেখাইছোঁ ধুনীয়াকৈ লাহে লাহে আন্ধাৰ হ'বলৈ ধৰিছে তাৰ কাৰণে পুৰা লাইট জ্বলি গৈছে সেইফালে মানে খেলাৰ কাৰণে সেইও আছে মানে বেলেগকৈ আৰু এইফালে পুৰা ডাইনিং এৰিয়া পুৰা শাল গছৰ তলত আপোনালোকে খাব পাৰে এইফালে ইয়াতে মানে এখন ঝুলনাও আছে আপোনালোকে আহিলে ইয়াতে থুলিব পাৰে এনেকৈ ধুনীয়াকৈ মই থুলি আছোঁ আৰু এইফালে আগৰ ফালে মানে ধুনীয়াকৈ মানে খোৱাৰ কাৰণে ডাইনিং এৰিয়া আছে এইফালে খাব পাৰে এইফালে খাব পাৰে আৰু ইয়াতে মুকলিকৈ খাব পাৰে আপোনালোকে একদম মজা লাগিব তো ইয়াতে অকণমান চুলিও খাব পাৰে আপোনালোকে ইয়াতে আৰু গাইছ এতিয়া মানে মই অকণমান এইফালে আহিলোঁ এইফালে মানে গেটটো আছে এইফালে মানে ভিডিঅ' কৰা নাছিলোঁ এইফালে আহিলোঁ আৰু এইফালে মানে যিহেতু মানে ৰিজৰ্টখন নতুনকৈ বনাইছে তাৰ কাৰণে মানে ইয়াতে ধুনীয়াকৈ ফুলবোৰ এতিয়া নতুনকৈ মানে ৰুই দিছে মানে যোৱাকালি মানে ৰুইছে চাগে পুৰা একদম নতুনকৈ পুতিছে তো এতিয়া আগৰ ফালে গৈছোঁ আৰু আগৰ ফালে মানে নাৰ্চাৰী টাইপত মানে গছৰ পুলি চলি ৰুইছে তো সেইবোৰো দেখাইছোঁ আৰু এইফালে খেজুৰ নতুনকৈ ঘুলেনি পুতিছে নেকি ডাঙৰ হোৱাৰ পিছত মানে এনেকৈ শুকাই গৈছে গাছবোৰ খেজুৰ গছ নাৰিকল গছ আৰু এইফালে এখন গৰু গাড়ী আছে গাইছ গৰু কিন্তু নাই গৰু গাড়ী আছে আপোনালোকে উঠব পাৰি গাইছ গৰু গাড়ী আছে আৰু এইফালে খেৰ বুজিও আছে দেচোন এইটো মানে একদম গাঁৱলীয়া পৰিৱেশত গাঁৱতে আছে আৰু এইফালে খেৰ বুজিও আছে আৰু এইফালে গৰু গাড়ী আছে শাল আছে কিহে আছে গাইছ আৰু গাইছ আপোনালোকে আহিলে ইয়াতে ধুনীয়াকৈ মানে মিউজিক বজাব পাৰে ইয়াতে ধুনীয়াকৈ বজা বস্তু আছে যদি আপোনালোকে গীটাৰ বজাব জানে ইয়াতে গীটাৰো বজাব জানে আমি বাৰু নাজানো ইয়াতে হাৰমনিয়াম আছে এইফালে খোল আছে আৰু এইফালে তবলা আছে আৰু এইটো বা কি কয় সেইটো নামটো নাজানো বিনা বোধহয় বজাব আৰু নাজানো এনে দেখাইছোঁ আপোনালোকে যদি কোনোবাই জানে বজাব তো আহি পেলাই বজাব পাৰে আৰু সেইফালে মানে খেলা বস্তু আছে ধুনীয়াত আপোনালোকে খেলিব পাৰে তো এইফালে আৰু মানে ইয়াতে খালে আপোনালোকে কিবা খাব পাৰে
ডাইনিং খেলি আছে ইয়াতে আৰু ৰাতি হ'লে ৰিজৰ্টখনত মানে মানুহ অহাৰ পৰিৱেশটো অকণ বেছিয়ে হয় চাব পাৰে এইফালে এতিয়াও মানে মানুহ আহি আছে এতিয়া বাজি গ'ল মানে প্ৰায় 6:30 মান আপোনালোকে আহিলে এই ঘৰটোত খাব পাৰে ৰেষ্টুৰেণ্ট টাইপত মানে এনেকৈ ধুনীয়াকৈ মানে মাটিৰে বনাইছে চাব পাৰে এইবোৰ গোটেই মাটি আৰু এইবোৰ হৈছে বটল গ্লাছৰ বটল ধুনীয়াকৈ এইফালে এনেকৈ বনাইছে আৰু ইয়াৰে ভিতৰত মানে এতিয়া অকণমান সোমাই যাবলৈ আপোনালোক দেখাইছোঁ এইবোৰ গোটেই মাটিৰ হয় তো এনেকৈ সোমাই পেলাই আপোনালোকে ইয়াতে খাব পাৰে ধুনীয়াকৈ মানে ডাইনিং এৰিয়া আছে ধুনীয়াকৈ তো আৰু ইয়াতে আপোনালোক দেখাইছোঁ তো এইফালে ধুনীয়াকৈ কিছু গোলাপ ফুল আছে এইটো এটা গোলাপ ফুল আছে গাইছ অৰিজিনেল গাইছ গোলাপ ফুলটো একদম অৰিজিনেল হয় তো আপোনালোকে যদি কোনোবা ইয়াতে আহি পেলাই মানে ধুনীয়া ধুনীয়া ছোৱালী দেখে প্ৰপ'জ কৰি দিব পাৰে গাইছ এই ফুলটো লৈ পেলাই ছোৱালী থকালে প্ৰপ'জে কৰিলোঁ হয় আৰু গাইছ এতিয়া এটা বেলেগ পৰিৱেশত আহিলোঁ আৰু এইফালে চবৰে আপোনালোকে আহি পেলাই ইয়াতে ঠেকি আছে আপোনালোকে ইয়াতে ঠেকি দিব পাৰে আজিকালি প্ৰায় ঠেকি নোহোৱাই হ'ল মানে আগত দিনত ঠেকিতে মানে গুড়া খুন্দিছিল ধান বান্ধিছিল ইয়াতে পৰা ঠেকি চেকি আছে আৰু এইফালে ধুনীয়াকৈ মানে বাঁহৰ কিছুমান সঁজুলি ৰাখি দিছে এইখন মানে ধান চান মানে চালাৰ কাৰণে মানে এই মৰণা মাৰে উঠি এইখনেৰে মানে ধানবোৰ চাৰে খেৰবোৰ আৰু এইফালে দুকুলা আছে খাডা আছে এইফালে দুকুলা খাডা আৰু ধুনীয়াকৈ এইফালে ডালা চাঙলি গোটেইখিনি আছে আৰু এইফালে এতিয়া আহিছে তাত ধুনীয়া মানে তাঁতশালৰ ঘৰত এইফালে চবৰে দুখন তাঁতশাল আছে এইফালে কাপোৰ চাপোৰ লগোৱা আছে এইফালে গামোচা চাগে এয়া গামোচা লগাইছে যিহেতু মানে বহাগৰ মাহ আহি আছে বিহু আহিছে বিহুৰ বতৰ গামোচা লগাইছে আৰু এইফালে এইখন চাদৰ চাগে এনেকৈ ধুনীয়াকৈ দুখন শাল আছে একদম মজা লাগিছে এইফালে আছে এইটো কি কয় চেৰেকি ন চেৰেকি আছে এইফালে যঁতৰ আছে আৰু এইফালে মাছ ধৰা পল আছে আৰু এইফালে ধুনীয়াকৈ এনেকৈ ৰাখিছে আৰু গাইছ এতিয়া ইয়াতে আপোনালোকে ইয়াতে আহিলে মানে খেলাও খেলিব পাৰে ইয়াতে ধুনীয়াকৈ এনেকৈ বহি পেলাই মানে এইটো কি বা জিম মাৰতে মানে কিবা এনেকুৱা কৰিব পাৰে আৰু ইয়াতে মানে খেলা খেলিব পাৰে খেলা বস্তু আছে ধুনীয়াকৈ শালত তলত মজা লাগিব গাইছ ইয়াত চুৰলাও আছে আৰু এইবোৰ ভাল কৰে বস্তু আৰু এইফালে মানে গাইছ চাব পাৰে গেম চেম খেলি আছে বেলেগ ছোৱালীও দেখা দি এইফালে চাব পাৰে গাইছ মানুহ খেলা খেলিব পাৰে খেলাও পাৰে আপোনালোক দেখাইছোঁ আৰু গাইছ এতিয়া এটা ধুনীয়া এৰিয়াত আহি গ'লো এইফালে এখন চাগে ষ্টেজ মানে মঞ্চ মানে ইয়াতে কিছুমান সাংস্কৃতিক প্ৰগ্ৰাম হ'লে ইয়াতে চাগে সেই মঞ্চখনত হয় আৰু এইফালে মানে ধুনীয়া এৰিয়া আৰু মানে ইয়াতে বহি পেলাই চাব পাৰে ধুনীয়াকৈ আৰু এইফালে পৰা চকী টকী পৰা আছে আৰু এইফালে মানে গাইছ মিউজিক চিষ্টেম বাজি আছে গোটেই মানে ইয়াতে বক্স বহুত কেইটা আছে এনেকৈ মিউজিক বজাই আছে পুৰা একদম মজা লাগিছে আৰু এইখন হৈছে ARGB ফাৰ্মছ বুলি মানে ইয়াতে মঞ্চ এখন বনাইছে আৰু একদম মজা গাইছ আৰু এই ইয়াতে গোলাপ ফুল এটা আছে আপোনালোকে আহিলে গাইছ প্ৰপ'জ কৰি দিব পাৰে ইয়াৰ পৰা গোলাপ ফুলটো লৈ কোনোবা মজা লাগিছে গাইছ আৰু এনেকৈ ষ্টেজখনৰ পিছফালে মানে আৰু বহুত বেছি এৰিয়া আছে কাৰণ যিহেতু মানে এই মানে ৰিজৰ্টখন মানে ফাৰ্মখন 25 বিঘা মাটি আৱৰি আছে 25 বিঘা মাটিত মানে আছে ফাৰ্মখন আৰু এইফালে এতিয়া নামি আহিলোঁ মানে অকণমান তলৰ ফালে আৰু এইফালে চবৰে বহুত বেছি ডাঙৰ এটা এৰিয়া সেইফালে মানে নাৰ্চাৰী আছে সেইফালেতো যোৱাই নাই আমি এতিয়ালৈ মানে যাব বহুতখিনি চাব আছে এতিয়ালৈ মানে আমি 50% মানে চালোঁ তো বহুত ডাঙৰ আপোনালোকে আহিব পাৰে মানে ৰাতি আহিলে অকণ বেছিয়ে ভাল লাগি আহিছে আমাৰ এতিয়া ভাল লাগিছে বহুতখিনি কিন্তু মানে কেমেৰাত সিমানখিনি দেখাব পৰা নাই যিমানখিনি আমাৰ ভাল লাগিছে মানে আৰু কেমেৰাৰ কোৱালিটিটো মানে অকণমান কম হৈছে যিহেতু মানে ৰাতি হ'ল দিনত অকণ বেছি ভাল দেখি মানে কেমেৰাত কিন্তু মানে ৰিয়েলকৈ চাবলৈ হ'লে ৰাতি বেছি মজা লাগিছে গাইছ আৰু পুৰা গান চান বাজিছে যিহেতু আৰু এইফালে খেৰবুজি মানে দুটামান দেখিলোৱে গাইছ আৰু এইফালে যিহেতু ফাগুনৰ মাহ তাৰ কাৰণে পুৰা শাল গছৰ পাতবোৰ সৰি আছে কিন্তু বেলেগ মানে বহাগত একদম মজা লাগিব গাইছ আৰু এইফালে চাব পাৰে এইটো হৈছে মানে কিটচেন এৰিয়া মানে ইয়াতে যিবোৰ মানে খোৱা খাদ্য ইয়াতে বনোৱা হয় তো আপোনালোক দেখাই আছোঁ ধুনীয়াকৈ আৰু এইফালে মানে মাটিৰে ঘৰটোত মানে ধুনীয়াকৈ আৰ্ট কৰিছে আপোনাৰ আৰ্টখিনি দেখাই আছোঁ এতিয়া আপোনালোকে চাব পাৰে এয়া কিটচেনটোৰ মানে এই বিয়াৰ বোৰত ধুনীয়াকৈ মানে মাটিৰে আৰ্ট কৰিছে চাব পাৰে এইফালে মানে জুই ধৰি পেলাই মানে কিবা বনাই আছে আৰু এয়া মানে খুৰীয়ে মানে ধুনীয়াকৈ মানে পুঙা যে জুই ফুকা এনেকৈ পুঙাৰে মানে জুই ফুকাই আছে এয়া ধুনীয়াকৈ একদম আৰু এইফালে কিবা এটা এনেকৈ আছে মাটিৰে একদম ধুনীয়া আৰ্ট কৰিছে আৰু এইফালে কিবা এটা আৰ্ট আছে ধুনীয়া মজা লাগিছে গাইছে এইটোৱে হৈছে কিটচেন এৰিয়া ইয়াৰে মানে ইয়াৰ পৰা মানে আপোনালোকে যদি কিবা সহজে ইয়াতে বনাই নি পেলাই আপোনালোক ধুনীয়াকৈ আৰু এইটো হৈছে ফাৰ্মখনৰ কণ্টেক্ট নাম্বাৰ লগতে ইয়াতে ধুনীয়াকৈ এড্ৰেছটো দিয়া আছে আপোনালোকক যদি লাগে লৈ ল'ব পাৰে ইয়াতে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে ধুনীয়াকৈ দেখাই দিছোঁ নাম্বাৰকেইটা এইকেইটা আৰু যদি আপোনালোকৰ ইয়াত আহিলে হাগামা মোটা লাগে তেতিয়াহ'লে চিন্তা নকৰিব ইয়াতে এখন ইউনিক মানে টয়লেট আছে আপোনালোক দেখাইছোঁ অকণমানকৈ এইফালে মানে এইফালে গাৰ্লছৰ আৰু এইফালে ল'ৰাৰখন গৈ পেলাই দেখাইছোঁ এইফালে আছে বাথৰুম দুটা ধুনীয়াকৈ মাটিৰে আৰু এইফালে মানে হাত চাত ধুবৰ কাৰণে ধুনীয়াকৈ আৰু এই এৰিয়াটো মানে ইমানে ডাঙৰ 25 বিঘা মাটি মানে সেইফালৰ পৰা আহি মানে এনেকৈ মানে চকী পৰা দেখাই পাব আপোনালোকে য'তে খাই আপোনালোকৰ ইচ্ছা এনেকৈ মানে ইয়াতে বহি খাব পাৰে আৰু এইফালেও এটা মানে সেই আছে ডাইনিং এৰিয়া তাতেও বহি খাব পাৰে তো এনেকৈ মানে বহুত ডাঙৰ এৰিয়া তেতিয়াৰ পৰা কৈ থকা নাৰ্চাৰীখন ফাইনেলি আহিব ন চাব পাৰে মোৰ চাৰিওফালে মানে গছৰ বুলি ফুলৰ বুলি বহুত বেছি আছে আপোনালোকক এতিয়া অকণমানকৈ দেখাবলৈ চেষ্টা কৰিম যিহেতু মানে বহুত বেছি ডাঙৰ ইয়াৰ গোটেই দেখাই থাকিলেতো ৰাতি হৈ যাব ৰাতিটো হৈছে অলৰেডি একদম পোহৰ হৈ যাব এতিয়া অকণমান দেখাইছোঁ গছৰ পুলিবোৰ নাম্বাৰ নাজানো চাব এইফালে মানে পাইন গছ আছে গোলাপ ফুলৰ গছ আছে অকণমান দিছোঁ এইফালে এতিয়া আপোনালোক দেখাইছোঁ এইফালে এইবোৰ গছৰ পুলিৰ বাৰু নামবোৰ নাজানো তো আপোনালোক মই জনাব দেখাইছোঁ এইফালে আছে পাইন গছ
ধুনীয়াকৈ তো এইবোৰ বিক্ৰীৰ বাবে না ইয়াতে পুতৰ বাবে বাৰু ভালকে মই নাজানো গম নাপাওঁ এইবোৰ হৈছে পাইন গছ আৰু এইফালে পুতিছে গোলাপ ফুলৰ গছ চাব একদম মজা লাগিছে গাইছ গোলাপ ফুল অৰিজিনেল পুৰা একদম মজা লাগি আছে এইফালে বাৰু বহুত বেছি গছ আছে তাল গছ আছে তামোল গছ আছে নাৰিকল গছ আছে বহুত গছৰ পলি আছে কিন্তু সেইফালে বাৰু আৰু আপোনালোক দেখাই নাথাকো যিহেতু মানে ৰাতি হৈছে মানে পোহৰ ইমান পৰা নাই আপোনালোকে চাই পেলাই ভাল নাপাব ইমান কিন্তু মানে দিনত আহিলে এইবোৰ বহুত দেখা পাব গছৰ পলি আৰু আপোনালোকে ইয়াৰ পৰা বিকে না নিবিকে বাৰু এতিয়ালৈ গম পোৱা নাই সুধি পেলাই যদি বিকে আপোনালোকক জনাই আছো এইফালেতো বহুতখিনি চালোৱে নাৰ্চাৰী অকণমান এইফালে আহিলো মানে সেইফালৰ পৰা আহি পেলাই মানে ইয়াতো আহিলো এইফালে তাল গছ আছে কিবা আৰু এইফালে এইডাল কি মবাই তামোল ন মবাই তামোল আৰু এইফালে বাঁহ গছ আছে এইফালে হালধীয়া বাঁহটো নেকি হালধীয়া বাঁহটো হ'ব পাৰে বা কাটা বাঁহটো হ'ব পাৰে পুৰা বাঁহৰ বুলি মানে এনেকে ৰুইছে এইফালে এটা ধুনীয়া বস্তু দেখাইছো আৰু এইফালে হৈছে এইখন ঝুলনা চিনটো পুৰা চলি আছে এইখন হৈছে ঝুলনা আৰু এইটো হৈছে ডাইনিং এৰিয়া ধুনীয়া বাঁহেৰে বনাইছে পুৰা একদম ইয়াতে ডাইনিং হল ইয়াতে বহি পেলাই আপোনালোকে খাব পাৰে এবাৰ মই বহি চাওঁ ৰকচোন মানে একদম বাঁহেৰে বনোৱা গাইছে কি মজা লাগিছে গাইছে গোটেই বাহিৰে চবৰে লাইটিং চাইটিং মজা কৰিছে পুৰা একদম বাহিৰে গাইছে একদম অসমতে হয় গাইছ একদম বাহিৰত থকা ফিল্ডটো পাইছো মানে এইটো ঘৰটো সোমাই পেলাই একদম বাহিৰত থকা ফিল্ডটো পাইছো চাব পাৰে কিমান বেছি ধুনীয়া মানে একদম মজা লাগিছে গাইছে একদম বাহিৰে ইয়াতে মানে এনেকৈ থাকোতে 7টা বাজি গ'ল আৰু বহুতখিনি চালো বহুতখিনি ফুৰিলো লগতে আপোনালোকক দেখালো আৰু ইয়াতে বেছি মই নাথাকো ইয়াৰ পৰা যাওঁ আৰু এইখিনি মানে গোটেই এৰিয়াটো মানে বহুত ডাঙৰ 25 বিঘা মাটি মানে গোটেই ঘূৰি কমপ্লিট কৰা সহজ নহয় আৰু এইফালে মানে কিবা খৰচৰ এনেকে বনাইছে সেইবোৰ কি বনাইছে এতিয়ালৈ মানে আজি নাচাওঁ আৰু মানে বেলেগ দিনা যদি কেতিয়াবা আহোঁ ঘূৰি গৈ গ'ল আপোনালোকক দেখাম কিন্তু আজি আৰু নকৰোঁ বহুত বেছি দেৰি হ'ল আমি আহিছিলোঁ মই ঘৰৰ পৰা আহিছিলোঁ 3:30 মানতে এতিয়া বাজি গ'ল 7:10 হৈ গ'ল এতিয়া বহুত বেছি দেৰি হ'ল এতিয়া যাওঁ বাৰু তো আপোনালোকে ভিডিঅ'টো চাই কেনে পেলাই কমেণ্ট কৰি জনাব যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব